মাননীয় অধ্যক্ষ মহোদয়, 6 শিডিউল যেহেতু এটা সাংবিধানিক ব্যৱস্থা আৰু 1952 পৰা চলি আহিছে, পৰৱৰ্তী সময়ত আমি লক্ষ্য কৰিছোঁ যে BTCৰ যিটো 6 শিডিউল আহিল, 2003 যিটো BTCৰ 6 শিডিউল আহিল, গোটেইখিনি হিষ্ট্ৰী আমাৰ চকুৰ আগত। তেম গোটেই অসমৰ বেলেগ বেলেগ মানুহৰ লগতেই 6 শিডিউল মানুহৰ যদি আৰ্থ সামাজিক উন্নয়ন বিচাৰোঁ, অলৰাউণ্ড ডেভেলপমেণ্টৰ কথা বিচাৰোঁ, বহুত কথা ইয়াত আহি যাব। ছ'চিঅ' ডেভেলপমেণ্টৰ কথা আমি ক'বলৈ গ'লে আমি নিশ্চয় লক্ষ্য কৰিব লাগিব যে আমাৰ বৰ্তমান যিখিনি বিষয় ইয়াত আছে, সেই বিষয়ৰ ভিতৰত কিছু মডিফিকেশ্যনৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰিছোঁ। 73rd and 74th amendment constitutional amendment হ'ল, সেই এমেণ্ডমেণ্টৰ প্ৰতি আমি লক্ষ্য ৰাখিলে আমি দেখা পাওঁ যে আজিৰ দিনতো 6 শিডিউল এৰিয়াৰ যি ইলেকশ্যন হৈ আছে, BTCৰ ইলেকশ্যনে হওক বা আমাৰ সেইফালে দুটা NC হিলছৰে হওক বা ডিমা হাছাৰে হওক, ইয়াত ওমেন ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থাটো হোৱা নাই। ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গুৰুত্বৰ কম, যদিও BTCৰ ক্ষেত্ৰত তাত গভৰ্ণৰ ৰিপ্ৰেজেণ্টেশ্যন যি 6জন থাকিব, সেই 6জনৰ ভিতৰত 2জনক ওমেন থাকিব লাগিব, যিটো আছে। কিন্তু আমি দেখিছোঁ যে ওমেন ৰিজাৰ্ভেশ্যনটো যিহেতু ইণ্ডিয়ান পাৰ্লামেণ্টত 33% ৰিজাৰ্ভেশ্যন পাছ কৰিছে, এইটো ভেৰি ৰিচেণ্টলি 2026 ডেলিমিনেশ্যন পিছতে ষ্টাৰ্ট কৰিব বুলি কথা এটা আছে। পঞ্চায়তত আমি অসমৰ পঞ্চায়তত 50% ৰিজাৰ্ভেশ্যন দিছোঁ, কিন্তু কাউন্সিলত কিয় আমি মহিলাবিলাকক ঠগি আছোঁ? আৰ্থ সামাজিক কথা ক'বলৈ আমি এই কথাটো আহিব লাগিব। আজি যদি আমি লক্ষ্য কৰোঁ, এই ভাৰতবৰ্ষতো আজিৰ দিনটোত 14.7% ৰিজাৰ্ভেশ্যন পাৰ্লামেণ্টত আছে। ৰুৱাণ্ডাত যদি দেখা পাওঁ আমি 61% ওমেন ৰিজাৰ্ভেশ্যন, পাকিস্তানত 17% ওমেন ৰিজাৰ্ভেশ্যন, চৌদি আৰবত 50% ৰিজাৰ্ভেশ্যন। মই এইটো বিচাৰিম যে 70 মানে আমাৰ শিডিউল 10 মতে যিটো ৰিজাৰ্ভেশ্যন আনিছে, সেই ৰিজাৰ্ভেশ্যনটো আমাৰ 6 শিডিউল এৰিয়াবিলাকতো ৰিজাৰ্ভেশ্যনটো আহিব লাগে, তাত মহিলাৰ অংশগ্ৰহণটো তাত স্পষ্টভাৱে থাকিব লাগে। তৃতীয় এটা কথা আমি লক্ষ্য কৰিছোঁ যে BTC নিৰ্বাচনত যেনেকুৱা পাৰ্লামেণ্টত শিডিউল 7ৰ আৰ্টিকেল 102(2) এণ্ড আৰ্টিকেল 191(2) ক্লিয়াৰলি এই কথাটো কোৱা হৈছে যে পাৰ্লামেণ্টাৰী এছেম্বলিত যেনেকুৱাকৈ এণ্টি ডিফেকশ্যন ল'টো ইমপ্লিমেণ্ট হৈছে, আজি ইয়াত আমাৰ 6 শিডিউলত যিখিনি নিৰ্বাচিত হৈ যায়, কাউন্সিলত যিবিলাক নিৰ্বাচিত হৈ যায়, পিছদিনাখনেই বেলেগভাৱে বেচা কিনা অপেনলি মাৰ্কেট। আমি আমাৰ দলৰ ফালৰ পৰাও এবাৰ পাৰ্টিচিপেট কৰিছিলোঁ, আমিও ইয়াত 4জন জিকিছিলোঁ, এজন খ্ৰীষ্টান, এজন হিন্দু, 2জন মুছলিম, এনেকৈ জিকিছিলোঁ। কিন্তু জিকাৰ পিছ মুহূৰ্তে দেখিছোঁ আমাৰ লগত কোনো নাথাকে। তেতিয়া আমি ফিল কৰিছিলোঁ যে এণ্টি ডিফেকশ্যন ল ইজ ভেৰি মাছ নেচেচাৰী। এণ্টি ডিফেকশ্যন ল পাৰ্লামেণ্টত হৈ গ'ল, এছেম্বলিত হৈ গ'ল। ইভেন অসমৰ পঞ্চায়ত যিটো 2023-24ত যিটো আমাৰ 2024ত আমাৰ এইটো এমেণ্ডমেণ্ট হ'ল, 2024ৰ এমেণ্ডমেণ্টত আমি আমাৰ পঞ্চায়তী ছিষ্টেমত আমি কিন্তু এণ্টি ডিফেকশ্যন আনিছোঁ। তো এই কাউন্সিলৰ নিৰ্বাচনতো যিখিনি মানুহ জিকিব, কাউন্সিল নিৰ্বাচনবিলাকতো এণ্টি ডিফেকশ্যনটো অনাৰ অত্যন্ত প্ৰয়োজন আছে বুলি মই অনুভৱ কৰিছোঁ। মষ্ট প্ৰবলি ডিমা হাছাওত এণ্টি ডিফেকশ্যন ল অলৰেডি ইমপ্লিমেণ্ট কৰিছে, নাই কৰা নে? এপ্ৰুভ কৰা নাই, এইটো অলৰেডি ৰেজুলেশ্যন লোৱা হৈছে। 125 এমেণ্ডমেণ্টত এটা প্ৰপ'জেল অনা হৈছে বুলি শুনিছোঁ। এতিয়াও 125 এমেণ্ডমেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, ইট ইজ আণ্ডাৰ দ্য DRSC কমিটিৰ আণ্ডাৰত এতিয়ালৈকে আছে। এইটো আহিলে আমাৰ ফালৰ পৰা এইটো স্পষ্ট হ'ব লাগে, যাতে অহা দিনত সাংবিধানিকভাৱে এইটো আহে। হ'ব, হা কনক্লুড আৰম্ভ কৰিমহে এতিয়া। আপোনাৰ 5 মিনিট দিয়া হৈছে। হ'ব, অলপ কৈ আছোঁ, অলপ আপুনি ভাল কথা কৈছে, ৱমেন যিটো ৰিজাৰ্ভেশ্যন লাগে 6 শিডিউল এৰিয়াত, হয়। কিন্তু এটা দুটা কথা, ৱমেন ৰিজাৰ্ভেশ্যন দিছে, ৱমেন কাউন্সিলৰ
MSC জিকি আহে আকৌ এছেম্বলিলৈ ইলেকশ্যন খেলিবলৈ কাৰণেতো ৰিজাইন দি দিয়ে আমাৰ বাইদেউ আছে ইয়াতে আমি এটা দুটা পইণ্ট কেণ্ডিডেট দিলে কেনেকৈ হ'ব এটা দুটা পইণ্ট অলপ বিচাৰিছোঁ ক'ব প্লিজ বিচাৰিছোঁ কনক্লুড যে আমাৰ VCDC TCLC যিখিনি BTAD এৰিয়াত আছে আমাৰ BTR এৰিয়াত যিটো আছে এই এৰিয়াৰ ইলেকশ্যন আজিলৈকে হোৱা নাই ফাণ্ডটো সকলো কমিউনিটি যাতে অনাবৰসকলো যাতে এই সুবিধাটো পায় অনাবৰসকলৰ ডেভেলপমেণ্টৰ কাৰণে যিটো ব্যৱস্থা তেখেতসকলৰ যিটো ৰিপ্ৰেজেণ্টেশ্যন ভিলেজ লেভেল যিটো ৰিপ্ৰেজেণ্টেশ্যন এই বস্তুটো কিন্তু ইয়াত হোৱা নাই আজিলৈকে তাত ছেক্ৰেটাৰী এটা এপইণ্টমেণ্ট কৰা হোৱা নাই VCDC এৰিয়াত আমাৰ VCDC বা TCLCত আজি VCDCত এটা ছেক্ৰেটাৰীলৈকে নিৰ্বাচন কৰা হোৱা নাই এই পইচাখিনি আমি দেখিছোঁ যথেষ্টখিনি ইয়াত কোনে এইটো মানে এইটো মনিটৰিং কৰিব কাক এইটো ধৰিম এই বস্তুটো ক্লিয়াৰ হোৱা নাই আৰু এটা দুটা পইণ্ট আমি দেখিছিলোঁ যে বায়ন কমিটি লিখি আনিছে উইল ইনক্লুড স্পীচ হঠাৎ বায়ন কমিটি যিটো হ'ল বায়ন কমিটি যিটো হিয়াৰিং হ'ল হিয়াৰিং হোৱাৰ পিছত হাইকোৰ্টত যিখিনি কেছ পেণ্ডিং আছিল সেই হাইকোৰ্টত যিটো অৰ্ডাৰ হ'ল আজিলৈ কিন্তু ফলৱতী হোৱা নাই যে সীমামূৰীয়া অঞ্চলৰ যিখিনি 50% অধিক অনাবৰ মানুহ আছে সেই অনাবৰ মানুহখিনি ইয়াৰ পৰা কৰ্তন কৰাৰ যিটো ব্যৱস্থা হাইকোৰ্টৰ নিৰ্দেশ বায়ন কমিটিৰ ছাজেশ্যন মতে সেই কিন্তু আজিলৈকে নহ'ল থেংক ইউ আৰু আমি হ'ব আৰু বহুত আছে আপোনাৰ এতিয়া 27 মই এটা ব্যৱস্থাৰ কথা ক'ব বিচাৰিছোঁ যিহেতু BTCৰ কথাটো আমাৰ ভূপেন পেগু ডাঙৰ এটা কথা কৈছিল কনক্লুড কৰক হয় এটা এই পইণ্টটো কৈ কনক্লুড কৰিম বহুত আছিলে সম্ভৱ নহ'ব এতিয়া এটা কথা ক'ব বিচাৰিছোঁ যে BTC এৰিয়াত যিখিনি এটা সময়ত মানে বিভিন্ন কনফ্লিক্ট আছিল এটা মিছআণ্ডাৰষ্টেণ্ডিং হওক বা যিয়ে হওক এইটো আমি এটা কমিউনিটিক টাৰ্গেট কৰাটো ঠিক নহ'ব মিছআণ্ডাৰষ্টেণ্ডিংটো আমি দেখিছোঁ আমি ফেচ কৰিছোঁ আমি ফিল কৰিছোঁ আমাৰ আছিলোঁ এই সময়ত তো এই মিছকমিউনিকেশ্যনটো গৈ আজি যিটো ডিভাইডেড আছাম 50-50 যিবিলাক কথা আছিল সদৌ শেষত কিন্তু আজি এটা পাৰ্মানেণ্ট এটা পিচ ৰিষ্ট'ৰ কৰিছে এই কথা কিন্তু সঁচা কিন্তু BTR চুক্তিটো সম্পূৰ্ণৰূপে যাতে হয় 39টা ডিপাৰ্টমেণ্ট ট্ৰান্সফাৰ হৈছে এটা ডিপাৰ্টমেণ্ট হোৱা নাই এইটো কথা সঁচা হয় কিন্তু লগতে খালি এটা কথা মই কণ্ট্ৰাডিক্ট আছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট যদি আমাৰ ওপৰত ছেটিছফাই থাকে তেতিয়াহে আমাৰ কাম হ'ব এইটোত আমাৰ আপত্তি আছে ইট ইজ এ সাংবিধানিক প্ৰক্ৰিয়া ইট ইজ এ কনষ্টিটিউশ্যনেল প্ৰভিজন কোনোবাই আমাৰ ওপৰত ছেটিছফাই হ'ব আৰু কোনোবাই নহ'ব তাৰ কাৰণে আমাৰ ইয়াত উন্নয়ন হ'ব এই কথাটো মানি ল'ব নোৱাৰে আমাৰ কথাটো স্পষ্ট ইট ইজ এ সাংবিধানিক ভাৰতৰ সংবিধানে প্ৰদত্ত কৰাৰ অধিকাৰ ট্ৰাইবেলসকলে এই অধিকাৰটো সাব্যস্ত হ'ব লাগে আৰু অনাৰ ট্ৰাইবেল যিবিলাক আছে নন ট্ৰাইবেল তেখেতসকলে পিচফুলি কোএক্সিষ্টেঞ্চ লেণ্ডৰ ক্ষেত্ৰত হওক বেলেগ বেলেগ ক্ষেত্ৰত হওক সকলো ক্ষেত্ৰত যাতে এটা ভাল এটা গুড গভৰ্নেন্স হয় এইখিনি আশা কৰিছোঁ ধন্যবাদ এই গুড গভৰ্নেন্সৰ কাৰণে আজি এছেম্বলি ইয়াত বহিছে থেংক ইউ কাৰণে BTR তেওঁলোকক প্ৰকৃত অৰ্থত State within state. Now, Honorable Chief Sir, Minister. এটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা কনষ্টিটিউচন উইদিন কনষ্টিটিউচন দিয়াৰ ব্যৱস্থা হ'ব আমি মহোদয় ইয়াৰ আগতেও অসমখন বহুকেইটা ভাগ হৈছে বেলেগ ছেপাৰেটিষ্ট কেইবাটাও হৈছে নাই কাৰণে অনলি 6 শিডিউলটো আমি কেনেকৈ এম্পাৱাৰমেণ্ট কৰিব পাৰোঁ ডিভাইডেড আছাম 50-50 পৰা আজি এটা অৱস্থালৈকে আহি পাইছে এইকাৰণে বেছি এইটো লাইনটো কৈ থাকিব নালাগে আমি সেইটো ৰাস্তালৈ গতি কৰোঁ তেতিয়া অসমখন অশান্ত হ'ব নাই নাই 244 ডিভাইড আছাম 50-50 নহয় কাৰণ ক'ব বিচাৰিছোঁ Sir, 254 ডিভাইড আছাম 50-50 নহয় স্যাৰ ইনিচিয়েটিভ 244 হ'ব অখিল গগৈ ডাঙৰীয়া ক্ষমতা স্যাৰ আমি ভিতৰতে ক্ষমতা স্যাৰ জনজাতীয়সকলৰ এই অধিকাৰ আমি কোনেও খৰ্ব কৰিব নোৱাৰো জনজাতীয়সকলৰ এই ক্ষমতা আমি কোনেও খৰ্ব কৰিব নোৱাৰো Honorable member, stay within the state. হৈছে আপোনালোকৰ কথাখিনি ৰাখিলে অখিল গগৈ ডাঙৰীয়াই গোটেইটো অসমৰ আগন্তুক